মানুহৰ ঘৰ দুৱাৰ ডুব গৈ আছে। যিমান ফিচাৰী আছিলে, খেতি বাতি আছিলে, চব পানীৰ মূৰত এতিয়া আছে। এতিয়াৰ পৰা চৰকাৰৰ পৰা কোনো এজন মানুহ অহা নাই, প্ৰশাসনৰ পৰা কোনো এজন মানুহ খবৰ লোৱা নাই। সোমাই আছে, আমাৰ ঘৰতো পানী সোমাই আছে। এনেকুৱা আমাৰ অকলে নহয়, বহুত মানুহৰ ঘৰত ইয়াৰ পৰা দেখিলে কেমেৰা ধৰিলে ইফালেও দেখা পাব সোমাই আছে পানী। আমিতো এতিয়া ৰাস্তাত আছো, চব মানুহৰ ঘৰত ইটো ইয়াৰ ওচৰা ওচৰি নিগম হওক, পশ্চিম বংগ হওক, মানুহৰ ঘৰৰ ভিতৰত পানী তোমাৰ সোমাই আছে। ইয়া আমাৰ বিন্নাকান্দি সমষ্টিৰ বৰাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত যমুনা, মৌডঙ্গা, কিচবাম নিগম আৰু গজালিঘাট বৰ্তমানত প্ৰায় হাজাৰ হাজাৰ খেতি পানীৰ তলত আছে। আৰু মানুহে যিবিলাক ফিচাৰী আছে চব পানীৰ তলত, বহুত কষ্টৰ মাজত আছে। আমাৰ আজমল সাহেব তথা চৰকাৰৰ কাছে এটা অনুৰোধ, আমাৰ ৰাস্তা ঘাটৰ বহুত প্ৰব্লেম। আজি ৰাস্তা ঘাট যদি ভাল হ'ল নিশ্চয় পানীখিনি বেলেগ যোৱাৰ ৰাস্তা থাকিলে, আজি পানীখিনি চাওক বহুত গড় বাৰী চবৰ মানুহৰ গড় পানীৰ তলত আছে বৰ্তমান আছে। পানীটো আগৰ পৰাই আছে, যোৱাকালি অলপ বেছি হৈ গ'ল, প্ৰায় 20 দিনৰ পৰা পানীখিনি ৰাস্তাৰ ওপৰত যোৱাকালিৰ পৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।